কৃষ্ণাইত কৃষক ইনপুট দোকানৰ শুভ উদ্বোধন কৃষকৰ বাবে উন্নত কৃষি সামগ্ৰী লাভৰ সুবিধা বৃদ্ধি স্থানীয় কৃষকসকলক উন্নত কৃষি সেৱা সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আয়া বাইখো FPO কোঅপাৰেটিভ ছ'চাইটি লিমিটেডে গোৱালপাৰা জিলাৰ কৃষ্ণাইত এখন কৃষক ইনপুট দোকানৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে NCDC আঞ্চলিক সঞ্চালক ৰবাৰ্ট H. টাফটাং, SFARDৰ সভাপতি ভৱেশ দাস, আগিয়া চক্ৰ ADO অৰ্ণৱ বুঢ়াগোহাঁই, দৰনাং AEA ধীৰাজ শৰ্মা, দৰনাং পঞ্চায়তৰ সভাপতি চামিলি ৰাভাৰ লগতে আয়া বাইখো FPOৰ অধ্যক্ষ উইলেন ৰাভা। অনুষ্ঠানত ফিতা কাটি আৰু বন্তি প্ৰজ্বলন কৰি দোকানখনৰ শুভ উদ্বোধন কৰে ৰবাৰ্ট H. টাফটাং আৰু SFARDৰ সভাপতি ভৱেশ দাসে। ৰবাৰ্ট H. টাফটাঙে ভাষণ প্ৰদান কৰি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰিছে। লগতে কৃষকসকলক সময়মতে উন্নতমানৰ কৃষি উপকৰণ যোগান ধৰা অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে। নতুনকৈ স্থাপন কৰা এই ইনপুট দোকানখনৰ জৰিয়তে কৃষকসকলে জৈৱ সাৰ, উন্নতমানৰ বীজ আৰু অন্যান্য প্ৰয়োজনীয় কৃষি সামগ্ৰী সুলভ মূল্যত লাভ কৰিব পাৰিব। আয়া বাইখো FPO কোঅপাৰেটিভ ছ'চাইটি লিমিটেড ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়িত 10,000 কৃষক উৎপাদক সংগঠন গঠন আৰু প্ৰচাৰ কেন্দ্ৰীয় আঁচনিৰ অন্তৰ্গত গঠন কৰা হয়। এই আঁচনিখন নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেণ্ট কৰ্পোৰেচন সহযোগিতাত মন্ত্ৰালয় ভাৰত চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে FPO FPCখনৰ প্ৰচাৰ আৰু বিকাশৰ দায়িত্ব পালন কৰি আহিছে সুশীলা ফাউণ্ডেশ্যন ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যিয়ে ক্লাষ্টাৰ বেছড বিজনেছ অৰ্গেনাইজেশ্যন হিচাপে কাম কৰি আছে। SFARD হৈছে এখন উৎসৰ্গীকৃত গ্ৰাম্য উন্নয়ন সংস্থা যিয়ে কৃষকৰ ক্ষমতায়ন, টেকসই কৃষক প্ৰসাৰ, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, শক্তিশালীকৰণ, দক্ষতা বিকাশ, উদ্যোগ উন্নয়ন আৰু বজাৰমুখী পদক্ষেপৰ জৰিয়তে গ্ৰাম্য জীৱিকাৰ উন্নয়নৰ বাবে কাম কৰি আছে। हमारा अंदर हमने इसको प्रमोट किया है विद CBBO सुशीला फाउंडेशन। तो ये रजिस्टर हुआ था 2021 में। तो इसकी स्कीम के अंदर हम लोग मेनली 3 असिस्टेंस होते हैं। एक तो ये CBBO कोर्स कहते हैं, उसको CBBO को उनको ट्रेनिंग का, कैपेसिटी बिल्डिंग और उनका अवेयरनेस और रजिस्ट्रेशन, उनका बिजनेस प्लान बनाने के लिए हम लोग 25 लाख देते हैं उसके अंदर। उसके अलावा सेकेंड है मैनेजमेंट कोर्स कहते हैं, उसमें FPO को चलाने के लिए कोई प्रोफेशनल मार्केट से कोई एक मैनेजर के लिए, एक अकाउंटेंट के लिए उनका मंथली सैलरी, ये मैनेजर CEO उनका 25,000 हर महीना और ये अकाउंटेंट 10,000। तो 3 साल के अंदर हम 18 लाख इसके स्कीम के अंदर वो FPO को मदद देते हैं। और तीसरा है हम कहते हैं मैचिंग इक्विटी ग्रांट। तो हर मेंबर 2,000 शेयर वो लेके आता है। तो वो लेके आने से हम सरकार भी मैचिंग शेयर देते हैं 2,000। तो एक FPO के ऊपर 15 लाख मैचिंग इक्विटी सरकार देते हैं। ये इक्विटी ग्रांट से क्या करेंगे, ये लोग इकट्ठा करके सपोज उन लोग ने 3 बार क्लेम कर सकते हैं 15 लाख को, तो उन लोग 5 लाख इकट्ठा करके 5 लाख क्लेम करने से सरकार भी 5 लाख देते हैं। तो 15 लाख तक देते हैं। तो उनके पास सपोज 15 लाख ले लिया तो 30 लाख होगा, तो उससे बिजनेस चालू करेंगे। तो उन लोग ने आज ये 2 ट्रेंड्स तक ले लिया उन लोग ने, और आज ये इनपुट का बिजनेस उन्होंने स्टार्ट किया और ये जस्ट शुरुआत ही है। तो इससे आगे दूसरा वो लोग बोर्ड ऑफ डायरेक्टर्स बैठेंगे और क्या काम कर सकते हैं, यहाँ पे क्या बिजनेस कर सकते हैं। खाली बिजनेस नहीं, FPO और कोऑपरेटिव की एक के अंदर रजिस्टर हुआ है। तो हमारा मकसद ये है खाली प्रॉफिट के लिए नहीं, सेवा करने के लिए, ये मेंबर्स लोग के लिए और ये गांव के लिए। तो ये लोग BODs लोग बैठेंगे, आगे क्या कदम लेंगे वो लोग एक साथ बैठ के ये सोचेंगे। तो मैं आज बहुत खुशी हूँ क्योंकि ये FPO ने ये कदम ले लिया और मेरा उम्मीद है ये लोग और आगे लेंगे। মানে ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অন্তৰত এটা অভিলেখী আঁচনি হিচাপে মোদী চৰকাৰে যেতিয়া 2019 এইখন আঁচনি লঞ্চ কৰিছিলে, ফৰ্মেশ্যন এণ্ড প্ৰমোশ্যন অফ 10,000 FPOs, গোটেই 10,000 FPO গোটেই ভাৰতবৰ্ষতে চলিছে। আৰু সেই প্ৰজেক্টৰ আণ্ডাৰত অৰ্থাৎ NCDC গুৱাহাটী ৰিজনেল অফিচে, আৰু এইটো হৈছে আয়া বাইখো কৃষ্ণা ব্লকৰ আণ্ডাৰত, আৰু আমি সুশীলা ফাউণ্ডেশ্যন ফৰ এগ্ৰিকালচাৰ ৰুৰেল ডেভেলপমেণ্ট আৰু CBBO ক্লাষ্টাৰ বেছড অৰ্গেনাইজেশ্যন হিচাপে এই অনুষ্ঠানটোৰ লগত জড়িত হৈছোঁ। আৰু আজি মোৰ ভাল লাগিছে যে এটা ইমান ধুনীয়া এটা অনুষ্ঠান ইয়াতে আগবাঢ়িছে বিপণন ক্ষেত্ৰ, আৰু ইয়াৰ লগত যথেষ্টভাৱে আমাক সহায় কৰিছে NCDC ৰিজনেল ডাইৰেক্টৰ ছাৰ ৰবাৰ্ট টাফটাং ছাৰ, আৰু তেখেতৰ লগত বিভিন্ন যেনে ধৰক
এটা মাইক্ৰ' ফাইনেন্সেই হওক, ইয়াৰ লগত জড়িত মাৰ্কেটিঙেই হওক, গোটেইখিনি বস্তু আমি সাঙুৰি যাতে এই গাঁওখনৰ উত্তৰণৰ ক্ষেত্ৰত অৰ্থাৎ কৃষিৰ লগত জড়িত তাইৰ লগত এলাইড কামখিনি যাতে আমি আগুৱাই নিব পাৰোঁ। মেইনলি আমাৰ কমিউনিটি ডেভেলপমেণ্ট আৰু উইথ এগ্ৰিকালচাৰ। ইয়াৰ পৰা কৃষকসকল উপকৃত যথেষ্ট ইয়াতে কৃষক চাওক, ইয়াতে যিখিনি কৃষক আছে তেওঁলোকক যাতে আমি এটা তেওঁলোকক যাতে স্বচ্ছতাৰ ওপৰত মানে বা তেওঁলোকে নিজৰ নিৰ্ভৰশীলতা যাতে নিজৰ ওপৰত হ'ব পাৰে, তেওঁলোকৰ কেপাচিটি বিল্ডিঙে হওক, মাৰ্কেটিঙৰ নলেজেই হওক বা ফিনান্সিয়েলি যিখিনি তেওঁলোকক ছাপৰ্ট লাগে এটা লিমিটেড গভৰ্ণমেণ্টৰ হেৰিৰ মাজত, সেইখিনি বস্তু দিয়াৰ কাৰণে আমি যত্নপৰতে চেষ্টা কৰিছোঁ। আৰু অনাগত দিনত আমাৰ NCDC লগতে সুশীলা ফাউণ্ডেশ্যনে নেৰানেপেৰা এটা প্ৰচেষ্টাৰ মাজত এই অনুষ্ঠানটো আমি আগুৱাই লৈ যাম। থেংক ইউ। ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।